গাইছ মই আহিছিলোঁ ফুৰিব আৰু ফুৰিব আহি দেখিলোঁ কি ধুনীয়া ধাননি পথাৰখন। আপোনালোকে চাওক একবাৰ। এয়া খেতি পথাৰখন চাওক কেনেকুৱা হৈছে, এটা কমেণ্ট কৰিব। গাইছ আমি ভিডিঅ' বনাওঁ কিন্তু বহুতে কমেণ্ট নকৰে। আমি কৰোঁ কিন্তু বেলেগৰ ভিডিঅ' চাওঁ বা এয়া দেখিছে নেকি ধুনীয়া হৈছে ধাননি পথাৰখন। কিন্তু খেতি কৰা গাইছ বহুত মেহনত, তথাপি মানে এনেকুৱা খেতি হ'লে ভাল লাগে আৰু গৃহস্থবিলাকৰ। আৰু এইবাৰ এটা কথা হৈছে কি মানে ধানটো পানীত কাটিব লাগিব, কাৰণ পানীটো শুকোৱা নাই মানে দেখিছেনে। ধান কিন্তু মস্তি ধান আছে। আৰু ইফালে আছে আমাৰ এখন গাঁও, আৰু এইটো হৈছে এটা গাঁৱৰ মাজৰ পৰিৱেশ। এয়া পথাৰৰ মাজৰ ৰাস্তা, আৰু ইফালে এনেকৈ ধানবিলাক পকি আছে, দেখি কিবা এটা বিৰাট মৰম লাগে। আৰু এইবিলাক কাটিছে এয়া এনেকৈ কাটি লৈ যাব আৰু ঘৰত। কিন্তু অলপ কষ্ট হৈছে এইবাৰ, পানীটো শুকোৱা নাই নে, পানীৰ পৰা ধান কটা কষ্ট। খেতি কৰা কিন্তু বহুত কষ্ট, কিন্তু কিবা এটা ভাল লাগে। আৰু কি বুলি কয় মানে কথাটো হ'লে চাউল দাউল কিনিব নাগে, ঘৰৰ ভাত খাব পাৰি, এই এটা বিৰাট ভাল। এই হ'লে কি হ'ব, আমাৰ নাই। আৰু এইবিলাক কাটি লৈ যাব আৰু ঘৰত। তো গাইছ আজিকালি মানে এটা কথা কি হৈছে গম পাইছেনে, খেতি কিন্তু কৰে হয়, কিন্তু আগতে খেতি কৰিছিল গৰুৰে হাল বাইছিল। আৰু কি কয় ইফালে মানে চব গৰুৰে কাম আছিল। এতিয়া কি হৈছে মানে গৰু কাৰো নাই, চব ট্ৰেক্টৰেদি নিব, তাৰ পৰা ট্ৰেক্টৰেদি হাল মাৰিব। আৰু এটা বস্তু আছে মানে মেচিন, মানে ধান মৰা মেচিনটো আজি ধান মৰা মেচিনেদি আজিকালি চব মানে ধানটো মেচিনতে মৰা হয়। আগতে গৰু দি মাৰিছিল, বহুত কষ্ট হৈছিল। কিন্তু এতিয়া মানে উন্নত হৈ গৈছে না, কষ্ট নাই আৰু আজিকালি। মানে আধুনিক যুগ, আধুনিক বস্তু ওলাই আছে। তাৰপিছত আৰু হাল মৰা কত কিমান কি উলিয়াই দিছে, আৰু ভাল হৈছে এতিয়া। আৰু ধান কটা মেচিনো ওলাইছে বোলে আজিকালি, কিন্তু আমাৰ ইয়াত অহা নাই বৰ্তমান। ধান কটা মেচিনটো আহি পোৱা নাই, বেলেগ চাইডে কাটে, আমাৰ ইয়াত চব মানুহে কাটে বাৰু। বেলেগ চাইডত বোলে আহিছে, মই গাইছ আহি আছো নহয় পথাৰৰ মাজেদি। ইফালে কাটা আছে বহুত, এয়া বেছিদিন নাই আৰু মোকো লৈ যাব। দেখছেনে নিব বাকী মানে। এয়া হৈছে পথাৰৰ মাজৰ পৰিৱেশৰ ৰাস্তা। কিন্তু পথাৰৰ মাজত ফুৰিব আহি খুব ভাল লাগে। ৰ'দৰ কাৰণে আৰু সোণালী হেন দেখা আছে, ধানবিলাকতো সোণালীয়ে। দেখছেনে গাইছ, মজা পৰিৱেশ এটা। এনেকুৱা পৰিৱেশত মানে থাকি খুব ভাল লাগে। গাইছ এতিয়া অলপ বহি গেল, আৰু আমাৰ ভিডিঅ'গিলা চাব, আমাক অলপ ছাপোৰ্ট কৰিব, আমিও অলপ আগুৱাই যাওঁ। কোনো নিজে আগুৱাব নোৱাৰে, সকলোৱে সকলোক ছাপোৰ্ট কৰিব লাগিব। মই কেতিয়াবা গাইছ কামৰ কাৰণে আমি কিছুমানক কমেণ্ট কৰিব নোৱাৰোঁ, আপোনালোকে কোনো বেয়া নাপাব। যদিও ভিডিঅ'টো চাই আৰু মানে পিছত কামৰ পৰা আহি হ'লে মানে ছাপোৰ্ট কৰিব চাওঁ, কমেণ্ট কৰিব চাওঁ। ঠিক গাইছ, ভিডিঅ'বিলাক আমাৰ লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। মানে নতুনকৈ বনাই আছোঁ, বেছি নাজানো সেনেকুৱা ক'ব।
আগতে বাৰু লাজ লাগিছিল, এতিয়া মানুহ চানুহ থাকিলে লাজ লাগে, কিন্তু তথাপি লাজটো আগতকৈ কমিছে। কিন্তু মানে ভালকৈ জনা হোৱা নাই, কোনদিনৰ পৰা জনা হওঁ। যদি গাইজ ভিডিঅ'টো ভাল লাগিল এটা লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এনেকুৱা পৰিৱেশটো মানে ইমান ভাল লাগে মোৰ, আচৰিত আৰু। মানে কিয় ভাল লাগে, মানুহ চানুহ কোনো নাই, এইফালে গাঁৱৰ পৰিৱেশ, টাউনৰ পৰিৱেশটো বেলেগে বাৰু। এতিয়া